বকো সমজিলা আয়ুক্তৰ কাৰ্যালয়ত ভোট চুৰিৰ এই ঘটনাক লৈ অখিল গগৈয়ে যোৰহাটত আজি গোচৰ দিছে। অখিল গগৈয়ে গোচৰ দিয়াৰ পিছত এই বিষয়টো কোন দিশে যায় সেয়া হ'ব গুৰুত্বপূৰ্ণ, কিন্তু অখিল গগৈয়ে গোচৰ দিয়াৰ পিছত যিকেইটা অভিযোগ উত্থাপন কৰিছে অত্যন্ত ভয়ংকৰ। সমজিলা যিটো কাৰ্যালয়, বকো সমজিলা কাৰ্যালয়ত চাৰিজন বিজেপিৰ কাৰ্যকৰ্তাই ভোট চুৰি কাৰ্য সম্পন্ন কৰি আছিল। তেওঁলোকে বকো সমজিলা কাৰ্যালয়ত কামৰূপ জিলাৰ বকো সমজিলা কাৰ্যালয়ত খুব গোপনে কাৰ্যালয়ৰ ভিতৰত সোমাই কাৰ্যালয়ৰ দুৱাৰ খুলি কাৰ্যালয়ৰ ভিতৰত সোমাই বকো সমজিলা অৰ্থাৎ এটা ডিচিৰ অফিচত এজন ডিচিৰ অফিচত সোমাই তেওঁলোকে ডিচি অফিচৰ কম্পিউটাৰ খুলি অবৈধভাৱে বিজেপিৰ কাৰ্যকৰ্তাসকলে নেতাসকলে ভোট চুৰি কাৰ্য সম্পন্ন কৰি আছিল। সেই কথা তাৰ স্থানীয় মানুহে গম পায়। স্থানীয় মানুহে আমাকো খবৰ দিছিলে আৰু সাংবাদিকসকলকো খবৰ দিছিলে। সাংবাদিকসকলে যেতিয়া গৈছিলে ঠিক 8:30 ৰাতি 8:30 22 জানুৱাৰী তাৰিখৰ দিনা সাংবাদিকসকলে গৈ ভিতৰত দেখিছিলে যে 4জন মানুহে ভোট চুৰি কাৰ্য সমাপন কৰি আছিলে। তেওঁলোক হ'ল প্ৰহ্লাদ বিশ্বাস, তেওঁ জেনেৰেল ছেক্ৰেটাৰী চাউথ কামৰূপ ডিষ্ট্ৰিক্ট বিজেপিৰ, আৰু তেখেত নিজে চমৰীয়া ব্লকৰ জিলা পৰিষদৰ সদস্য। দ্বিতীয়তে শ্ৰী মৃন্ময় বড়ো, ছেক্ৰেটাৰী চাউথ কামৰূপ ডিষ্ট্ৰিক্ট বিজেপিৰ। তৃতীয়তে বুদ্ধেশ্বৰ ৰাভা, জেনেৰেল ছেক্ৰেটাৰী চাউথ কামৰূপ ডিষ্ট্ৰিক্ট এছটি মৰ্চা বিজেপি। আৰু চতুৰ্থতে মৃদুল তালুকদাৰ হ'ল ৰাজু মেছ নামৰ যিজন এইবাৰ বকো অঞ্চলৰ যিজন প্ৰাৰ্থিত্ব প্ৰত্যাশী, সেই ৰাজু মেছ নামৰ নন্দিনী গেছ এজেঞ্চিৰ মালিকৰ তেওঁ কম্পিউটাৰত কাম কৰা মানুহ। আৰু তেওঁ হ'ল ৰাজু মেছ হ'ল ভাইচ প্ৰেছিডেণ্ট এছটি মৰ্চা আছাম প্ৰদেশ বিজেপি। গতিকে এই 4জনে কি কৰিছিলে, তেওঁলোকে ভোট চুৰি কাৰ্য সমাপন কৰি আছিলে। তেওঁলোকে অফিচৰ কম্পিউটাৰটো খুলিছিলে, খুলি লৈ সেইটো কেনেকৈ পাছৱৰ্ড পাইছিলে তেওঁলোকে জানে। তাৰপিছত এই যিটো ভোটাৰ তালিকাৰ সংশোধনীৰ যিটো কাম, ফৰ্ম 7ৰ কামটো তেওঁলোকে কৰি থকা আমি ভিডিঅ'ত প্ৰত্যক্ষ কৰিছোঁ। ফৰ্ম 7ৰ কামটো কম্পিউটাৰত কৰি আছিলে আৰু বহুত প্ৰিণ্ট আউট উলিয়াই ফৰ্ম 7ৰ প্ৰিণ্ট আউট উলিয়াই হাতেৰে কামবিলাক কৰি থকা আমি দেখিবলৈ পাইছোঁ। আমাৰ যিটো ভিজুৱেল ইয়াত দাখিল কৰিছোঁ, 3টা ভিজুৱেল দাখিল কৰিছোঁ, সেই 3টা ভিজুৱেলত এই গোটেই কাহিনীবিলাক একদম জল পটপট হৈ আছে। সেইকাৰণে এই 4জন মানুহ, প্ৰহ্লাদ বিশ্বাস, মৃন্ময় বড়ো, বুদ্ধেশ্বৰ ৰাভা আৰু মৃদুল তালুকদাৰ, এই 4জন, আৰু লগতে এই গোটেই কাৰবাৰটোত সহায় কৰি দিছে বকো উপজিলা যিজন আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজ, আৰু কামৰূপ জিলাৰ গ্ৰাম্যৰ যিজন, ৰুৰেল বুলি নকয় আৰু কামৰূপ জিলা বুলিয়ে কয়, কামৰূপ জিলাৰ যিজন আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, তেওঁৰ ওপৰতো এই এজাহাৰ দাখিল কৰা হৈছে। আৰু লগতে তাৰ চকীদাৰজনৰ নাম আমি নাজানো বাৰু, কিন্তু চকীদাৰজন যিজনে সেই দুৱাৰ খুলি দিছে, দুৱাৰ খুলি দিয়া চকীদাৰজন, তাৰ ডিচি তাৰ মানে CDC প্ৰিয়াংশু ভৰদ্বাজ, আৰু কামৰূপ জিলাৰ যিজন অত্যন্ত গভাইত আমাৰ আয়ুক্ত, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ সহপাঠী আছিলে, আমাৰ গুৱাহাটীৰ গান্ধী বস্তিত তেওঁৰ ঘৰ, দেৱকুমাৰ মিশ্ৰ, তেওঁ একদম গোটেই কামৰূপ জিলাখনক সম্পূৰ্ণৰূপে বিজেপিকৰণ কৰিছে। আৰু তেওঁৰ নিৰ্দেশত, তেওঁৰ সহযোগ নোহোৱাকৈ এইটো কাম কেতিয়াও বকো জিলাত সম্ভৱ নহয়। সেইকাৰণে আমি এই 7জন মানুহৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰিছোঁ। আৰু এজাহাৰ দাখিল কৰিছোঁ চুৰি গোচৰত, ছেকশ্যন 303 BNS 2023। তাৰপাছত আমি ফৌজদাৰী ছেকশ্যন 336 BNS 2023, তাৰপিছত ক্ৰিমিনেল ট্ৰেছপাছ ছেকশ্যন 329 BNS 2023, আৰু ফৰ্জ ডকুমেণ্ট অৰ ইলেক্ট্ৰনিক ৰেকৰ্ড এণ্ড ইউজিং ইট এজ এ জেনুইন ছেকশ্যন 340 BNS 2023। এই 4টা ছেকশ্যন মই আকৌ কৈ দিছোঁ। BNSৰ ছেকশ্যন 303, ছেকশ্যন 336, ছেকশ্যন 329 আৰু ছেকশ্যন 340, এই 4টা ছেকশ্যনত আমি 7জন মানুহৰ বিৰুদ্ধে আজি গোচৰ তৰিছোঁ। ইতিমধ্যে
যোৰহাট থানাত আমি ইতিমধ্যে গোচৰ তৰিছোঁ। তেওঁলোকে আমাক ইয়াত ৰিচিভ কৰি দিছে, কেছটো আমাক ৰিচিভ কৰি দিছে। তেওঁলোকে কেছটো ৰেজিষ্টাৰ কৰিব আৰু আমাক গোটেই কথাখিনি জনাম বুলি কৈছে। ইতিমধ্যে ইয়াৰ যিজন ছেকেণ্ড অফিচাৰ দাসে এইটো ৰিচিভ কৰি দিছে আৰু ৰিচিভ কৰি দি এখন অতি সোনকালে ৰেজিষ্টাৰ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি আশা কৰোঁ যে বিজেপি দলে এতিয়া গোটেই দেশৰ গণতন্ত্ৰ ধ্বংস কৰিবৰ কাৰণে, গোটেই দেশখনক ধ্বংস কৰি দিবৰ কাৰণে